কৰ্মচাৰী আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে বা পৰীক্ষাৰ মেথছৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিব লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ দ্বাৰা জনাবা। এতিয়া আমি লাভ আৰু লোকচানৰ কথা কওঁ। লাভ আৰু লোকচান এতিয়া লাভ কেতিয়া হয় যেতিয়া এজন মানুহে বা এজন দোকানীয়ে বস্তু এটা কিনে, কিনা দামটো বস্তু এটা কিনে, ধৰা হল বস্তুটোৰ কিনা দাম কিমান 200 টকা, বস্তুটোৰ কিনা দাম 200 টকা আৰু এইটো হল কিনা দাম, বস্তুটোৰ কিনা দাম আৰু বস্তুটোৰ বেচা দাম যদি কিমান হয় 250 টকা হয়, বেচা দাম কিমান 250 টকা। তেতিয়া এই কিনা দামতকে যদি বেচা দাম বেছি হয় তেতিয়া কিমান, সেইটো হ'ব লাভ। যদি লাভ কেতিয়া হ'ব, লাভটো হ'ব কিনা দামটো ইহতকে কম, বেচা দামতকে কম। যদি বেচা দামতকে কম হয় তাৰমানে বেচা দামটো কিনা দামতকে বেছি হয় তেতিয়া সেইটো লাভ হ'ব। আৰু লোকচান কেতিয়া হ'ব, এই ক্ষেত্ৰত কি হ'ব, আমাৰ এই ক্ষেত্ৰত কিমান লাভ হ'ব, লাভ কিমান হ'ব, এই ক্ষেত্ৰত লাভ হ'ব বেচা দাম কিমান, লাভ হ'ব এই ক্ষেত্ৰত কি বেচা দাম বিয়োগ কিনা দাম হ'ব লাভ, বেচা দাম বিয়োগ কিনা দাম। গতিকে বেচা দাম কিমান, বেচা দাম 250 টকা বেচা দাম আৰু কিনা দাম কিমান 200 টকা। এতিয়া লাভ কিমান হ'ব, 250ৰ পৰা 200 টকা গলে 50 টকা হ'ব। এইটো হ'ব আমাৰ লাভৰ ক্ষেত্ৰত। নিশ্চয় এইটো বুজি পাইছা। লাভৰ ক্ষেত্ৰত কি হ'ব লাগিব, কিনা দামতকে যদি বেচা দাম বেছি হয় সেইটো লাভ হ'ব আৰু লাভটো কেনেকে উলিয়াম, বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিম। এতিয়া যদি লোকচানৰ ক্ষেত্ৰত যাওঁ, এতিয়া লোকচান ধৰা হল কি কিনিছে, দোকানীজনে কিনিছে বা মানুহজনে কিনিছে 300 টকাৰ বস্তুটো, 300 টকাৰ বস্তুটো বেছি কিনি বস্তুটো বেচিলে কিমান 250 টকা। এতিয়া এই ক্ষেত্ৰত কি হ'ব, এই ক্ষেত্ৰত মানুহজনৰ লোকচান হ'ব। লোকচান হলে এইটো কি হ'ব, লোকচান কেতিয়া হ'ব, কিনা দামটো যদি বেচা দামতকৈ বেছি হয়, কিনা দামটো বেচা দামতকৈ বেছি হলে সেইটো লোকচান হ'ব। তেতিয়া এই ক্ষেত্ৰত আমি কি কৰিম, এইটো আমি লোকচানটো যদি উলিয়াব লাগে, লোকচানটো উলিয়াব লাগে, লোকচান কিমান হ'ব, কিনা দাম মানে যিটো দাম হ'ল কিনা দাম বিয়োগ বেচা দাম, তেতিয়া লোকচান হ'ব। কিনা দাম কিমান আছে 300 টকা কিনা দাম আৰু বেচা দাম কিমান 250 টকা। গতিকে লোকচান কিমান হ'ব, লোকচান 50 টকা। নিশ্চয় বুজি পাইছা। গতিকে লাভ আৰু লোকচান কিহৰ ওপৰত হ'ব, কিনা দামৰ আৰু বেচা দামৰ পাৰ্থক্যৰ ওপৰত হ'ব। 2005 চনত হোৱা এটা প্ৰশ্নোত্তৰ চোৱা। এজন দোকানীয়ে প্ৰতিখনত 500 টকা হাৰে 15খন টেবুল কিনিলে আৰু প্ৰতিখনত 300 টকা হাৰে 20খন চকী কিনিলে। তেওঁ পৰিবহনত 40 টকা খৰচ কৰিলে। তেওঁ প্ৰতিখন টেবুল আৰু চকী 380 টকা হাৰত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচান কিমান। তাৰমানে কিমান দি আছে, এখন চকীৰ দাম 500 টকা, এনেকে 15খন চকী কিনিছে আৰু এখন টেবুলৰ দাম 500 টকা, এনেকে 15খন টেবুল কিনিছে আৰু প্ৰতিখন টেবুলৰ চকীৰ দাম 300 টকা, এনেকে 20খন চকী কিনিছে। এতিয়া তাৰ আৰু পৰিবহনত মানে অনা নিয়াত খৰচ কিমান হৈছে, 40 টকা হৈছে। এতিয়া তেওঁ কি কৰিছে, বেচাত এইটো কিনা দাম হ'ল আৰু বেচাৰ ক্ষেত্ৰত তেওঁ কি কৰিছে, প্ৰতিখন টেবুল আৰু চকী 380 টকা, চকী আৰু টেবুল এইবাৰ তেওঁ একে দামতে বেচিছে। এখন চকীৰ দাম 380 টকা বা এখন টেবুলৰ দামো 380 টকাতে বেচিছে। এতিয়া তেওঁৰ লাভ নে লোকচান হ'ব, এইটো উলিয়াব লাগে। গতিকে আমি এতিয়া 4টা অপচন দিয়া আছে, 240 টকা লোকচান, 240 টকা লাভ আৰু 250 টকা লোকচান আৰু 250 টকা লাভ এনেকে দিয়া আছে। গতিকে এতিয়া আমি
চকীৰ কিনা আমাৰ প্ৰতিখন এটো কি দিয়া আছে টেবুলৰ কিনা দাম আমি যদি 15খন টেবুলৰ কিনা দাম বুলি কওঁ 15খন টেবুলৰ কিনা দাম 15খন টেবুলৰ কিনা দাম কিমান হ'ব 15 ইনটু কিমান কি 500 গতিকে 15 গুণ 15 গুণ 75 8500 টকা হ'ব টেবুলৰ কিনা দাম তেনে কিমানখন আছে 20খন চকীৰ 20খন চকীৰ কিনা দাম কিমান হ'ব কিমানকে 20 পূৰণ 300কে এখন চকীৰ গতিকে 20 পূৰণ এটো কিমান হ'ব 6000 টকা আৰু পৰিবহন কিমান টকা পৰিবহনৰ হৈতে পৰিবহন ব্যয় কিমান 40 টকা পৰিবহন ব্যয় 40 টকা গতিকে মুঠ কিনা দাম আমাৰ মুঠ কিনা দাম কিমান হ'ব মুঠ কিনা দাম হ'ব 7500 টকা যোগ 6000 যোগ 40 এটো হ'ব গতিকে 13540 টকা হ'ব 540 টকা হ'ব কিনা দাম গোটেই টেবুল আৰু চকীত মানে যাতায়াতৰ হৈতে খৰচ দিটো বা পৰিবহন ব্যয়ৰ হৈতে খৰচ দি পৰিবহন ব্যয় থাকিলে এটো হৈতে 13540 টকা এতিয়া টেবুল আৰু চকীৰ বেচা দাম মানে কিমান হ'ব 15খন টেবুল আৰু 20খন চকী মানে 15 যোগ 20 সমান 35 খন কিমান টেবুল চকীৰ বেচা দাম কিমান হ'ব 35 খনৰ বেচা দামটো উলিয়াব লাগিব বেচা দাম কিমান কে 35 ইনটু কিমান টকাৰে 380 টকাকে চকীৰ আৰু টেবুলৰ একে দাম গতিকে এই 380 টকাকে আমি এইটো কৰিম তোমালোকে এইটো প্ৰশ্নটো লিখি লওক গতিকে মই এইখিনি মচি লৈছো আমি ক্যালকুলেশনটো কৰাৰ কাৰণে এইখিনি মচি লৈছো ইয়াতে চাবা 380 কিমান 35 5 শূন্য 5 8 গুণ 40 5 3 গুণ 15 4 19 তাৰপিছত 3 শূন্য 3 1 গুণ 24 3 3 গুণ 9 2 11 শূন্য শূন্য 9 4 13 2 3 13000 300 টকা গতিকে এইটো কিমান হ'ল 13000 35 কিমান 380 টকা 13300 টকা হ'ব গতিকে বেচা দাম আমাৰ কি হ'ল কিনা দাম হ'ল আমাৰ 13500 টকা আৰু বেচা দাম কিমান হ'ল 13300 টকা গতিকে বেচা দামটো কম হ'ল গতিকে আমাৰ কি হ'ব লোকসান হ'ব লোকসান যেহেতু বেচা দামৰ পৰিমাণটো কম গতিকে লোকসান কিমান হ'ব লোকসান কিমান 13540 টকা বিয়োগ 13300 টকা এটো হ'ব গতিকে কিমান হ'ব 240 টকা হ'ব লোকসান 240 টকা হ'ব লোকসান নিশ্চয় বুজি পাইছা এবাৰ 2003 চনত অহা এটা প্ৰশ্নটো চাবা এজন মানুহে এটা ৰেডিঅ 900 টকাত কিনি 1200 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভৰ শতাংশ কিমান দিয়া আছে 20% 25% 30% আৰু 33.1/3% এটো দিয়া আছে গতিকে এতিয়া এটো লাভে হ'ব 900 টকাত কিনি 1200 টকাত বেচিলে গতিকে লাভৰ পৰিমাণ কিমান হ'ব লাভৰ পৰিমাণ কিমান হ'ব
বেচা দামটো যেহেতু বেছি বেচা দামৰ পৰা আমি কিনা দামটো যোগ কৰিছো 1200 বিয়োগ 900 কিমান টকা গতিকে এইটো কিমান হ'ব 300 টকা হ'ব লাভ গতিকে লাভৰ শতাংশ কিমান হ'ব আমি যদি সদায় লাভৰ শতাংশ লাভ বা লোকচানৰ এইটো শতাংশটো কিহৰ ওপৰত উলিয়াম আমি কিনা দামৰ ওপৰত উলিয়াম গতিকে লাভৰ শতাংশ এইটো হ'ব লাভৰ শতাংশ কিমান আমাৰ কিনা দাম যিমান আছিল কিন্তু কিনা দাম এনেকুৱা হ'ব কিনা দাম আৰু ওপৰত লাভ পূৰণ শতাংশ 100% শতাংশ গতিকে কিনা দাম লাভ কিমান লাভ হ'ল 300 টকা কিনা দাম কিমান 900 টকা পূৰণ 100% গতিকে আমি এইটো কেনসেল কৰি তিনি দিয়ে 3 গুণ 9 গতিকে এইটো হ'ব 100% 100/3% গতিকে 100 ক 100 আমি 3 ৰে যদি হৰণ কৰো 3 গুণ 9 1 10 3 গুণ 9 থাকি গতিকে এইটো কিমান হ'ব 33 সমষ্টি 3 ভাগৰ 1 শতাংশ আমি এইটো কথা হেৰি কৰি আছো গতিকে ইয়াৰ কোনটো অপচন হ'ব 4 নম্বৰ যিটো অপচন আছে এই 4 নম্বৰ অপচনটো আমাৰ হ'ব এনসাৰ নিশ্চয় বুজি পাইছা গতিকে আমি লাভৰ শতাংশ বা লোকচানৰ শতাংশ উলিয়ালেও সদায় কি থাকিব কিনা দামটো থাকিব তলত মনত ৰাখিবা এখন তলত কি থাকিব কিনা দাম আৰু ওপৰত লাভ বা লোকচান যি হয় এইটো হ'ব পূৰণ 100 গতিকে এইটো আমাৰ মানে কি লাভৰ শতাংশ হ'ব বুজিছা এজন মানুহে ডজনে প্ৰতি 21 টকা হাৰে 60টা কমলা কিনিলে আৰু সেইবোৰ প্ৰতি ডজনত 24 টকাকৈ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচান কিমান কাৰণ এক ডজনত কিমানকে বেচিছে কিনিছে 21 টকাকৈ আৰু বেচিছে কিমানকে 24 টকাকৈ এক ডজনত বেচিছে গতিকে আমি ইয়াৰ পৰা গম পাম আমাৰ লাভ হ'বনে লোকচান হ'ব লাভ হ'ব কাৰণ 21 টকা কিনা দাম তাৰ এক ডজনত আৰু 24 টকা তাৰ বেচা দাম গতিকে লাভ হ'ব এটা কিমান লাভ হয় সেইটো উলিয়াব লাগে লোকচানৰ কথা নাই ইয়াতে গতিকে 60টা কমলা তেওঁ কি কিনে 60টা কমলা কিনে 60টা মানে কিমান 60 হৰণ কেই ডজন হ'ব 60 এক ডজনত কিমান থাকে 12টাকে থাকে গতিকে আমি 12 ৰে হৰণ কৰিম 12 ৰে হৰণ কৰিলে 60 হৰণ 12 মানে 5 ডজন হ'ব কমলা গতিকে কিনিছে কিনা দাম কিমান 21 টকাকে কিনিছে গতিকে 5 ডজনৰ ডজন কমলাৰ কিনা দাম কিমান 21 পূৰণ 5 টকা 5 ডজন 21 টকাকে 5 ডজন গতিকে কিমান হ'ব 5 দুগুণ 10 105 টকা হৈ তাৰ কিনা দাম 60টা কমলা মানে 5 ডজন কমলাৰ কিনা দাম এতিয়া 5 ডজন কমলাৰ বেচা দাম কিমান বেচা দামটো কিমানকে হ'ব 24 টকাকৈ লৈছে 24 পূৰণ এই ডজন 5 ডজন গতিকে কিমান টকা গতিকে 5 4 গুণ 20 5 দুগুণ 10 2 12 120 টকা হৈ তাৰ বেচা দাম গতিকে বেচা দামটো কিনা দামতকৈ বেছি গতিকে লাভ হ'ব লাভ কিমান হ'ব মানুহজনৰ লাভ 120 টকা বেচা দাম বিয়োগ 105 টকা এইটো কিনা দাম গতিকে কিমান হ'ল 15 টকা লাভ হ'ব 15 টকা এইটো লাভ হ'ব গতিকে আমাৰ কোনটো অপচন হ'ব এই 3 নম্বৰ অপচনটো হ'ব 15 টকা লাভ হ'ব গতিকে তোমালোকে লাভ বা লোকচানৰ উলিয়াব লাগিলে কি কিনা দাম আৰু বেচা দামৰ কথাটো মন কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ